মহাত্মা গান্ধীক চূড়ান্ত অপমান নলবাৰী পৌৰসভাৰ অধীনত থকা আজি নলবাৰী চহৰৰ মাজমজিয়াৰ গান্ধীনগৰৰ যি গান্ধী পাৰ্ক সেই পাৰ্কখনৰ যি কদৰ্য অৱস্থা সেই কদৰ্য অৱস্থাই এতিয়া চকু কপালত তুলিছে সচেতন লোকৰ বিগত প্ৰায় 30 বছৰৰ অধিক কাল এই গান্ধী পাৰ্কখন এই গান্ধীনগৰ নলবাৰীৰ যি মালিকুচি অঞ্চল আছে এই মালিকুচিৰ গান্ধী যি নগৰ অঞ্চল সেই গান্ধীনগৰত আসলতে এই গান্ধী পাৰ্কখন অৱস্থিত আৰু যিখন মূল প্ৰৱেশদ্বাৰ সেই প্ৰৱেশদ্বাৰখন দেখিলে আপোনালোকে অনুমান কৰিব পাৰিব জহি খহি যোৱা অৱস্থা ইয়াত লোৰ এই প্ৰৱেশদ্বাৰখন আছিল কিন্তু এই প্ৰৱেশদ্বাৰখন আপুনি সম্পূৰ্ণ খুলিব নোৱাৰে ইয়াক আপুনি আসলতে ঠেলি হেঁচিয়ে এই প্ৰৱেশদ্বাৰেৰে আপুনি গান্ধী পাৰ্কত প্ৰৱেশ কৰিব পাৰিব প্ৰায় 30 বছৰৰ অধিক কাল পূৰ্বে ইয়াত স্থাপন কৰা এই যিখন গান্ধী পাৰ্ক এই গান্ধী পাৰ্কখন এতিয়া পৰিণত হৈছে পিটনিলৈ ইয়াত পানী জমা হৈ আছে ইয়াত যিসমূহ ভগ্নাংশ যিসমূহ ইয়াত থকা সামগ্ৰী সকলো ভাগি ছিগি গৈছে সৰু ল'ৰা ছোৱালীৰ বাবে ইয়াত বিভিন্ন ধৰণৰ উমলাৰ ইয়াত আহিলা আছিল বিভিন্ন সা সঁজুলি আছিল সকলো ধ্বংসস্তূপত পৰিণত হৈছে আৰু ইয়াত থকা যিটো গান্ধীৰ প্ৰতিমূৰ্তি সেই গান্ধীৰ প্ৰতিমূৰ্তিটোৰ অৱস্থাও ইয়াত এতিয়া দেখিবলৈ পোৱা গৈছে ক্ৰমাৎ যেন চূড়ান্তভাৱে অপমান কৰা হৈছে মহামানৱ মহাত্মা গান্ধীক আৰু ইয়াত থকা পতাকা উত্তোলনৰ যিডাল দণ্ড সেই দণ্ডডাল কিন্তু ইয়াত উকা হৈ থাকে সেই দণ্ডডাল কিন্তু খালী হৈ থাকে ইয়াত 15 আগষ্ট হোক 26 জানুৱাৰী হোক কোনো ধৰণৰ ইয়াত পতাকা উত্তোলনৰ কাৰ্যসূচী নাথাকে স্থানীয় ৰাইজে সেই অভিযোগ কৰিছে ইয়াত থকা যিসকল লোক আছে তেওঁলোকে সেই অভিযোগ উত্থাপন কৰিছে কিন্তু আটাইতকৈ পৰিতাপৰ কথাটো হ'ল যে নলবাৰী পৌৰসভাৰ অধীনত থকা এই যি নলবাৰী মালিকুচিৰ গান্ধীনগৰৰ গান্ধী যি পাৰ্ক সেই পাৰ্কৰ কদৰ্য অৱস্থাই এতিয়া সকলোৰে চকু কপালত তোলা পৰিলক্ষিত হৈছে মই পৰিৱেশটো দেখুৱাই লৈছোঁ কথাখিনি পাতিম ইয়াত থকা যিসকল লোক তেওঁলোক আছে তেওঁলোকৰ সৈতে কথা পাতিম কিন্তু ইয়াত আপুনি যেনিয়ে চাই তেনিয়ে এতিয়া পিটনি দেখিবলৈ পাব মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট দেখুৱাব এই ধৰণে আসলতে ইয়াত যি বিষাক্ত পানী ইয়াত পানী জমা হৈ থাকে ইয়াত মহে কণী পাৰে বা ইয়াত যি আসলতে দুৰ্গন্ধ পানীৰ এই দুৰ্গন্ধ ইয়াত পৰিলক্ষিত হয় আসলতে বহুখিনি ভূমি এই যে গান্ধী পাৰ্কৰ নামত থকা বহুখিনি ভূমি নলবাৰী এই যে মালিকুচি অঞ্চল সেই মালিকুচি অঞ্চলত আছিল আৰু তাৰ পিছত দেখিবলৈ পোৱা গৈছিল এই পাৰ্কখন উন্নীতকৰণ কৰাৰ ক্ষেত্ৰত বা এই পাৰ্কখন সঠিক ৰূপে ইয়াত মেৰামতি বা ইয়াক চোৱাচিতা কৰাৰ ক্ষেত্ৰত পৌৰসভাই কোনো ধৰণৰ ব্যৱস্থা আজিলৈকে গ্ৰহণ নকৰিলে আৰু যাৰ ফলত সম্পূৰ্ণৰূপে জহি খহি এক প্ৰকাৰ এতিয়া গান্ধীক যেন চূড়ান্ত অপমান কৰাৰ লেখীয়া এক পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে মালিকুচিৰ গান্ধীনগৰৰ এই গান্ধী পাৰ্কত যিটো সময়ত সমগ্ৰ বিশ্বই মহামানৱ মহাত্মা গান্ধীৰ নাম লৈ মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শৰ কথা বিভিন্ন প্ৰান্তত আসলতে ভাৰতবৰ্ষৰ আমি চিনাকি দিওঁ সেই সময়ছোৱাত দেখিবলৈ পোৱা গৈছে গান্ধীক নলবাৰী চহৰৰ মাজমজিয়াত চূড়ান্তভাৱে অপমান কৰা হৈছে আৰু এই অপমান কৰা হৈছে নলবাৰী পৌৰসভাৰ অধীনত থকা এই গান্ধী পাৰ্কত মোৰ লগত একাংশ লোক আছে দাদা অকণমান আগুৱাই আহিলে সুবিধা হ'ব অকণমান মই আপোনাৰ লগত কথাখিনি পাতিম কাৰণ বিগত 30 বছৰৰ অধিক কাল ইয়াত যি গান্ধী যি আসলতে পাৰ্ক এই গান্ধী পাৰ্কখনৰ যি অৱস্থা সেই অৱস্থা এতিয়া জৰাজীৰ্ণ এই অৱস্থা এতিয়া এটা কদৰ্য এক অৱস্থালৈ ৰূপান্তৰিত হৈছে আপুনি কিমান বছৰ পৰা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত